আপোনাৰ খোৱাৰ সময় হৈছে নহয় আজি কিন্তু মই আপোনাক খুৱাই দিম গোটেইখিনি শেষ কৰি খাব লাগিব কিন্তু কি কৰা নাই জানকী তোমাৰ লগত তাৰ পিছতো তুমি নীৰৱে সকলো সহ্য কৰি গলা কিছুমান মানুহ সলনি নহয় নমামি কি ভৰসাত তুমি উভতি আহিছা এতিয়া মই সকলো অনুমান কৰিব পাৰিছো তুমি পদে পদে এইখন ঘৰত মুখামুখি হোৱা প্ৰত্যাহ্বানৰ আঁৰৰ কথা এই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটি থাকিব আঁতৰি যোৱা ইয়াৰ পৰা বিভানক লৈ ইয়াৰ পৰা আঁতৰি যোৱা এয়া আপুনি কি কৈছে আইতা তোমাৰ দ্বাৰা নহব মই কৰিব লাগিব জানকীৰ সকলোবোৰ খেল মই ভৰাম মই সকলোবোৰ গম পাইছো জানকীয়ে কি চৰ্তত তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিল সকলোৱে গম পাব লাগিব জানকীৰ কুকৰ্মৰ কথা বিভান মোৰ ল'ৰা সকলোকে কম মই মোৰ ২ নম্বৰ চৰ্তটো হৈছে মই যেতিয়ালৈকে জীয়াই থাকিম মূৰ্ছনা মাক হ'ব নোৱাৰিব আৰু যদি ভুলক্ৰমেও তাই মাক হয়ো তেনেহ'লে সেই সন্তান গৰ্ভতে মাৰি পেলাব লাগিব এইকেইটা চৰ্ত যদি মূৰ্ছনাই মানি ল'বলৈ সাজু আছে তেনেহ'লে ময়ো সাজু আছো তাইক বোৱাৰী ৰূপে স্বীকাৰ কৰিবলৈ আপুনিতো চৰ্ত নুশুনাকৈয়ে মানি ল'ম বুলি কৈছিলে মৃত স্বামীৰ শপতো খাইছিলে তথাপিও মই আপোনাক কৈছোঁ সময় লওক মূৰ্ছনাই জীৱনত সকলো মৰ্যাদা পাব কিন্তু বিভানৰ জীৱনত প্ৰথম স্থান মোৰ হ'ব সকলোবোৰ কথা কৈয়ে পেলালো ভালেই কৰিলো নে ভুলেই কৰিলো কিন্তু কেনেকৈ গম পালে তেখেতে কথাবোৰ সোধাই নহ'ল নহয় মই সাজু আছো আপোনাৰ 2টা চৰ্ত মই মানিবলৈ মই সাজু আছো আপোনাৰ ঘৰলৈ গৈ মই প্ৰতিটো কামেই আপুনি বিচৰা মতে কৰিম আপোনাৰ কথা মই আখৰে আখৰে পালন কৰিম সকলোৱে গম পাব লাগিব জানকীৰ কুকৰ্মৰ কথা বিভান মোৰ ল'ৰা সকলোকে কম মই সকলোবোৰ ঠিক হ'ব লৈছিলহে মাত্ৰ আইতাই যদি কথাবোৰ কৈ দিয়ে সকলোবোৰ খেলি মেলি লাগি যাব কষ্ট পাব বিভানে মই আইতাক ৰখাবই লাগিব নমামি বিভানৰ জীৱনৰ পৰা আঁতৰি যাব তাৰ পাছত মূৰ্ছনাক বোৱাৰী কৰি আনিম আৰু তাৰ পাছত মই তোক বিয়া দিম মই তোক কৈছিলোঁ নহয় মোৰ লগৰ ছোৱালী এজনীৰ পুতেকৰ বাবে ছোৱালী বিচাৰি আছে মই বুজি পাইছোঁ মাহী যিমান সোনকালে মই নমামিক খেদিব পাৰোঁ সিমানেই সোনকালে মোৰো বিয়া হ'ব এই সময়খিনি মোৰ বাবে বৰ কঠিন
এই কঠিন সময়খিনিত তই মোৰ যাত্ৰাৰ সমভাগী হ তাৰ উচিত মূল্য মই তোক দিম দেউতা কলিছ মাৰ দৰৱকেইটা লৈ আহোঁ ৰ ব'লা মই যাওঁ তোমাৰ লগত ব'ল মাইনা তই বিভানক ফোন কৰি থাকিবি কি হ'ব পাৰিলে হয় এতিয়া আমি সেইবোৰ চিন্তা নকৰোঁ কি হ'ব পাৰে বা কি কৰিব পাৰোঁ এতিয়া আমি সেইবোৰ চিন্তা কৰিম বিভান তুমি যি বিচাৰিছা তাকেই হ'ব চিন্তা নকৰিবা কথাবোৰ গোপনে থাকিব নমামীয়ে কেতিয়াও এই কথা গম নাপায় ওলাই আহিছোৱেই যিহেতু বজাৰটো কৰিয়েই লওঁ নেকি মাহী অঁ ব'ল ড্ৰাইভাৰ গাড়ীখন ঘূৰাই ল'বা মূৰ্ছনাই কি কথা ক'লে বাৰু এনেকুৱা কি গোপন কথা আছে যিটো বিভানে মই জনাটো বিচৰা নাই নমামি মই দেউতাৰ লগত ফাৰ্মাচীৰ পৰা আইতাৰ মেডিচিনখিনি লৈ আহোঁ তুমি আইতাৰ লগতে থাকিবা হা অৰ্জুন জানকী আহিলনে নাই অহা আইতা আপুনি শুব চেষ্টা কৰকচোন ঠিক আছে জানকী আহিলে এবাৰ মোৰ ওচৰলৈ পঠিয়াই দিবা ঠিক আছে দিয়ক এতিয়া হওক মই আহি আছোঁ দাদাকে ফোন এটা কৰিব লাগিব মাহী অৰ্জুনে আমাৰ বাধা এই বাধা আঁতৰাব পাৰিলেহে কথাবোৰ আমি ভবামতে হ'ব নমামি হেল্ল' দাদা তুমি ক'ত আছা মই তোৰ ওচৰতে আছোঁ সদায় তুমি মোক লগ কৰিব পাৰিবা নেকি অঁ পাৰিম ক এটা কাম কৰা তুমি ঘৰৰ ওচৰলৈকে আহা আধা ঘণ্টাত পাই আছোঁ তই কিবা বিপদত পৰিছ নেকি নমামি নাই তেনেকুৱা একো নহয় তোমাৰ লগত কিবা এটা কথা আলোচনা কৰিবলগীয়া আছে হ'ব দে মই গৈ আছোঁ সকলো সমস্যাৰে সমাধান আছে এই অৰ্জুন নামৰ সমস্যাটোৰো সমাধান আছে কি বিভান
এইখন চাওকচোন, তলৰ এই দুটা। অৰ্জুনে নমামীৰ কাৰণে সকলো কৰিব পাৰে, কিন্তু নমামীৰ জীৱনৰ আটাইতকৈ মূল্যৱান মানুহ হ'ল বিভান। আৰু বিভানে অৰ্জুনক দেখিবই নোৱাৰে। সি নিবিচাৰে নমামীৰ অৰ্জুনৰ লগত কিবা সম্পৰ্ক থাকক। আইতাই কথাবোৰ কেনেকৈ গম পালে? বহুত ভয় লাগিছে। মই জানো দাদাৰ তাত কিবা উপায় থাকিব। কিন্তু নমামীয়েতো অৰ্জুনৰ লগত সম্পৰ্ক ৰাখিয়ে আছে। সেইটোৱেতো, এই কথাটো যেতিয়া বিবুৱে গম পাব তেতিয়া কি হ'ব ভাবিছাচোন। ধৰি লওক নমামী আৰু অৰ্জুনে কথা পাতি আছে, সেই সময়তে বিবু আহি তাত উপস্থিত হ'ল। তেতিয়া মাহী মোৰে উপাৰ্জন খাই আহিছে আৰু মোৰ সন্মুখত থাকি মোৰেই বদনাম কৰি আহিছে। শ লাগি ইমান বছৰে মই তেওঁক সহ্য কৰিব পাৰিলেও নমামীক মই এইখন ঘৰত কোনো কাৰণত সহ্য কৰিব নোৱাৰো। জানকী, 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 সদায়ৰ বাবে মই তাইক বিভুৰ জীৱনৰ পৰা আৰু এইখন ঘৰৰ পৰা পঠিয়াবই লাগিব। জানকী, জানকী, কি হ'ল? তোক বহুত চিন্তাত দেখিছোঁ যে। জানকী, যি হৈ আছে হ'ব দে, তই একো বাধা নিদিবি। কিন্তু দাদা, কোনো কিন্তু নাই। সঁচা কথা যিমান সোনকালে পোহৰলৈ আহে সিমানেই ভাল। কেলে সৰুতে স্কুলত পঢ়া মনত নাই? সত্যৰ সদায় জয়। অলপ ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব সঁচা, কিন্তু অৱশেষত সকলো ভাল হ'ব। বিভানৰ খংটো লৈহে মোৰ ভয় লাগে। এফালে বিভানৰ খং, এফালে মাকৰ অহংকাৰ। ভাল লাগিব দে যুদ্ধখন। নমামী, 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 দেউতা, আইতাৰ অলপ যত্ন ল'ব লাগিছিল।
মই নিজৰ সমস্যাবোৰত তেনেকৈ সোমাই পৰিছোঁ যে আইতাৰ খবৰ এটা ল'বলৈ আহৰি নোপোৱা হৈছোঁ। যিবোৰ কথা পুতেকে ক'ব লাগে সেইবোৰ কথা নাতিয়ে কৈ আছে। মাৰ আটাইতকৈ ডাঙৰ দুখটো আছিলোঁ মই, নহ'লেনো মাৰ জীৱনত কি দুখ থাকিব পাৰে? তহঁতবোৰতো ব্যস্ত থাকিবিয়ে নিজৰ কামত, গতিকে দায়িত্ব মই ল'ব লাগিব।